নমস্কাৰ প্ৰিয় দৰ্শক চাই আছে ডিবি নিউজ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা আজিৰ বিষয় স্মাৰ্ট মিটাৰ আৰু ডিজিটেল মিটাৰ এটা সিদ্ধান্ত য'ত সিদ্ধান্ত লৈছিলে চৰকাৰ পক্ষৰ পৰা এপিডিএছএল এই সিদ্ধান্ত কাৰ্যকৰী কৰিছিল যে যিসকলৰ তা ডিজিটেল মিটাৰ আছে তেওঁলোকক পৰিৱৰ্তন কৰি তাত স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰা হ'ল অৰ্থাৎ ৰাজ্যত যিসকলে বিদ্যুৎ উপভোগ কৰিব তেওঁলোক স্মাৰ্ট অৰ্থাৎ স্মাৰ্ট হ'ব লাগিব আমি প্ৰতিটো লাইট দিয়াৰ ক্ষেত্ৰত প্ৰতিখন ফেন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এসি ইত্যাদি বৈদ্যুতিক যিসমূহ সংযোগ ব্যৱহাৰকাৰী সঁজুলি আমি ব্যৱহাৰ কৰা স্মাৰ্ট হ'ব লাগিব আৰু যাৰ বাবে ৰাজ্যত দিলে স্মাৰ্ট মিটাৰ আৰু এই স্মাৰ্ট মিটাৰক লৈ বিগত দুটা বছৰ ৰাজ্যজুৰি কৰিছিল প্ৰতিবাদ বিভিন্নজনে কৈছিল যে এই স্মাৰ্ট মিটাৰ আমাক নালাগে আমাক পূৰ্বৰ সেই ডিজিটেল মিটাৰ লাগে আৰু এতিয়া এটা অদ্ভুত সিদ্ধান্ত ল'বলৈ গৈ আছে এপিডিচিএলৰ তৰফৰ পৰা ইতিমধ্যে এপিডিচিএলৰ 60 লাখ যি উপভোক্তা আৰু ইয়াৰে ভিতৰত 42 লাখ উপভোক্তাই ইতিমধ্যে ডিজিটেল মিটাৰ পৰিৱৰ্তন কৰি স্মাৰ্ট মিটাৰ সংযোগ কৰিছে অৰ্থাৎ ৰাজ্যজুৰি 42 লাখ স্মাৰ্ট মিটাৰ সংযোগ কৰা হ'ল এপিডিচিএলৰ তৰফৰ পৰা মুঠ উপভোক্তা যি 62 লাখ আছিল এপিডিচিএলৰ এতিয়া বিষয়টো হৈ পৰিছে এপিডিচিএলৰ তৰফৰ পৰা যে এতিয়া যিসকল নতুন গ্ৰাহক থাকিব এওঁলোকে ডিজিটেল মিটাৰ সংযোগ কৰিব পাৰিব পোষ্টপেইড ডিজিটেল মিটাৰ তেওঁলোকে এতিয়া সংযোগ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত এতিয়া ৰাজ্যজুৰি প্ৰতিবাদ কৰা দেখা পোৱা গৈছে আৰু বিভিন্নজনে বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰা দেখা পোৱা গৈছে সামাজিক মাধ্যমত একাংশই ক'ব বিচাৰিছিলে যে পূৰ্বৰ যি আমাৰ ডিজিটেল মিটাৰ আছিল এই ডিজিটেল মিটাৰসমূহ যেতিয়া চলি আছিল ইয়াক কিয় পৰিৱৰ্তন কৰিলে চৰকাৰে চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা নথকাৰ বাবে এপিডিচিএল কৰ্তৃপক্ষই কোনো ধৰণৰ পূৰ্ব পৰিকল্পনা নথকাৰ হেতুকে এতিয়া এই স্মাৰ্ট মিটাৰ সলনি আমি ডিজিটেল মিটাৰৰ সলনি আমি স্মাৰ্ট মিটাৰ ব্যৱহাৰ কৰিছিলোঁ এতিয়া আকৌ এপিডিচিএলৰ তৰফৰ পৰা এই যি জাননী যি এই প্ৰস্তুত কৰিছে নতুন যিসকল গ্ৰাহকে সংযোগ কৰিব বিচাৰিব আৰু এই গ্ৰাহকসকলক এতিয়া যি ডিজিটেল মিটাৰ তেওঁলোকে ল'ব পাৰিব এই বিষয়টোক লৈ এতিয়া চৰ্চাৰ থল আহি পৰিছে আৰু শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত উপস্থিত হোৱাৰ সময়তেই সাংবাদিকে মুখ্যমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছিল যে শেহতীয়া যি স্মাৰ্ট আৰু ডিজিটেল মিটাৰ প্ৰসংগত আপুনি কি ক'ব স্মাৰ্ট মিটাৰটো চেঞ্জ কৰি আগৰ পুৰণা আৰু মুখ্যমন্ত্ৰীৰ উত্তৰ আছিল মানুহ যথেষ্ট সুখত আছে স্মাৰ্ট মিটাৰ লগোৱাৰ পৰা হেনো বিল যথেষ্ট কমকৈ আহিছে সেইবাবে এতিয়া ৰাজ্যত বিদ্যুৎ উপভোক্তাসকল যথেষ্ট সুখত আছে মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো শুনাই লৈছো না বাপৰে এতিয়া সবে স্মাৰ্ট মিটাৰ লৈ ফুৰ্তিত আছে সবৰে বিল কমি আছে এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য য'ত উল্লেখ কৰিছে যে ৰাজ্যবাসী এতিয়া সুখত আছে যিহেতুকে স্মাৰ্ট মিটাৰ হোৱাৰ পৰা বিল কমি আহিছে আপুনি কিভাৱে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছত আপোনাৰ যি বিদ্যুৎ এই বিদ্যুতৰ বিল কেনেধৰণে আহিছে কমেণ্টত আপোনালোকে কমেণ্ট কৰি জনাব পাৰে পূৰ্বৰ যি ডিজিটেল মিটাৰ আছিল আৰু সেই সময়ত অহা বিদ্যুতৰ বিল আৰু বৰ্তমান সময়ত অহা বিদ্যুতৰ বিলৰ পাৰ্থক্য কিমান কমিছে নে বাঢ়িছে সেয়াও আপোনালোকে কমেণ্ট আকাৰে জনাব পাৰে এতিয়া আহিছোঁ এপিডিচিএল প্ৰসংগত এপিডিচিএলৰ কৰ্তৃপক্ষই 17 জুনৰ দিনাখন এক বিশেষ কাৰ্যমণ্ডলী সভা অনুষ্ঠিত কৰিছিল আৰু এই বৈঠকৰ পিছতে সিদ্ধান্ত লৈছিল যে পৰৱৰ্তী পৰ্যায়ত যিসকল এপিডিচিএলৰ গ্ৰাহক নতুনকৈ সংযোগ হ'ব তেওঁলোকে বিচাৰিলে তেওঁলোকক পুনৰবাৰ ডিজিটেল মিটাৰ দিয়াৰ বাবে প্ৰস্তুত কিয়নো স্মাৰ্ট মিটাৰক লৈ এপিডিচিএল কৰ্তৃপক্ষ এতিয়ালৈকে অসন্তুষ্ট হৈছে বুলি এই বৈঠকত আলোচনা হৈছে অৱশ্যে বিভাগীয় তৰফৰ পৰা কোনো ধৰণৰ স্পষ্ট ৰূপত এতিয়ালৈকে নথিপত্ৰ অহা নাই যদিও বা আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া মন্তব্যৰ পিছত এতিয়া এটা দুটা পক্ষ সৃষ্টি হোৱাৰ ধৰণে লাগিছে এপিডিচিএলৰ কৰ্তৃপক্ষই জনোৱা সেই যি 17 জুনত হোৱা যি বৈঠক এই বৈঠকৰ পিছত লোৱা যি সিদ্ধান্ত আৰু এই সিদ্ধান্ত আৰু মুখ্যমন্ত্ৰীয়ে দিয়া মন্তব্য পৃথক মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে সম্পূৰ্ণৰূপে মানুহ সুখত আছে গতিকে কোনো কাৰণতে স্মাৰ্ট মিটাৰ পৰিৱৰ্তন কৰা নহ'ব আনহাতে এপিডিচিএল কৰ্তৃপক্ষই দিয়া অনুসৰি যে ডিজিটেল মিটাৰসমূহ বিচাৰিলে ৰাইজে পাব বিদায় লৈছোঁ এই প্ৰতিবেদনৰ জৰিয়তে আৰু আপোনালোকে কি ভাবে যে স্মাৰ্ট মিটাৰ আৰু ডিজিটেল মিটাৰ প্ৰসংগত কমেণ্ট কৰি জনাব